ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্গত গ্ৰেণ্ডফাদাৰ্ছ উইচ নামৰ পাঠটিৰ আমি এক্টিভিটি 3 ৰ দ্বিতীয় অংশখিনি কৰিবলৈ ওলাইছো। দ্বিতীয় অংশ আহাচোন আমি পুনে পুনে দ্বিতীয় অংশত কম্বাইন সেন্টেন্সখিনি কৰি লওঁ কমপ্লিট। আমি যোৱা ভিডিঅ'টোত 4 নম্বৰলৈ কৰিছিলো কম্বাইন সেন্টেন্সৰ, আৰু এতিয়া আমি 5, 6, 7 আৰু 8 একেলগে কমপ্লিট কৰিবলৈ যত্ন কৰিম। আহাচোন আমি ভিডিঅ'টোলৈ পুনে পুনে আগবাঢ়ো। প্ৰথমটো তোমালোকে চোৱা, হি ৱাকড এ লং ডিষ্টেন্স, হি সেট ডাউন ফৰ সাম ৰেষ্ট। এইটো আমি কেনেকৈ কৰিছো চোৱা, হি ৱাক এ লং ডিষ্টেন্স এণ্ড দেন সেট ডাউন ফৰ সাম ৰেষ্ট, নাইবা আফটাৰ ৱাকিং a long distance he decided to sit down for some rest, নাইবা having walked a long distance he took a seat to rest। এতিয়া আমি 6 নম্বৰ যাম। 6 নম্বৰটো তোমালোকে চাই লোৱা, this is a chair its legs are broken। এতিয়া এই দুটা বাক্য আমি কম্বাইন সেন্টেন্স কৰিম। কেনেদৰে কৰিম তোমালোকে চাই লোৱা, this is a chair কমা দি কেনে but its legs are broken এনেকৈ লিখিব পাৰো, নাইবা despite being a chair its legs are broken, নাইবা although it's a chair its legs are broken। ঠিক আছে, এতিয়া আমি 7 নম্বৰলৈ যাম। 7 নম্বৰটোত কি আছে তোমালোকে চোৱা তোমালোকে 7 নম্বৰটোত আছে he is a businessman। তাৰ দ্বিতীয় বাক্যটো চোৱা, he is established। তাৰমানে কৈছে যে তেওঁ এজন ব্যৱসায়ী, তাৰপিছত কৈছে যে তেওঁ প্ৰতিষ্ঠিত। এতিয়া আমি এই দুটা সেন্টেন্স কেনেদৰে কম্বাইন কৰিছো চোৱা, মই তোমালোকক যত্ন কৰিছো যাতে বেলেগ বেলেগ ধৰণে লিখিব পাৰি। তোমালোকে ইয়াৰে যিকোনো এটা লিখিলে হ'ব। he is an established businessman এনেকৈ লিখিব পাৰা, নাইবা যদি কমা দিব বিচৰা তেনেহলে a businessman কমা দি কিনে he is established লিখিব পাৰা, নাইবা established কমা he is a businessman। ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে 7 নম্বৰলৈকে কৰিলো। এতিয়া আমি 8 নম্বৰলৈ যাম। তোমালোকে নিশ্চয় বস্তুখিনি ধৰিব পাৰিছা। এতিয়া চোৱা 8 নম্বৰটোত কি আছে। ইয়াতে কৈছে I saw a dog, তাৰপিছত দ্বিতীয় বাক্যটোত কৈছে it was barking, অৰ্থাৎ মই এটা কুকুৰ দেখিছিলো আৰু কুকুৰটোৱে ভুকি আছিলে। এতিয়া আমি কেনেদৰে লিখিছো চোৱা, I saw a barking dog এনেকৈ লিখিব পাৰো, নাইবা a dog I saw was barking, নাইবা the dog I saw was barking এনেদৰে আমি লিখিব পাৰো। ছাত্ৰ-ছাত্ৰীসকল ইয়াতে এটা কুকুৰৰ কথা কোৱা হৈছে, কুকুৰটোৱে ভুকি থকাৰ কথা কৈছে। বাৰু ছাত্ৰ-ছাত্ৰীসকল যি কি নহওক, তোমালোক যদি আমাৰ চেনেলত নতুন, নাইবা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়া তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু লগতে তোমালোকৰ বন্ধু-বান্ধৱৰ লগতো দৰকাৰী বস্তুবোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত এইখিনি। তোমালোকৰ ভাল হওক, ধন্যবাদ।